নমস্কাৰ মোৰ চেনেল পেৰেডি কিচেন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। আজি মই ভাদ মাহ কাৰণে তালৰ পিঠা বনাবলৈ গৈ আছোঁ, কাৰণ ভাদ মাহত বোলে তালৰ পিঠা খায়, গতিকে মই আজি তালৰ পিঠা বনাম। তাৰ কাৰণে মই এটা তাল লৈছোঁ। তালটো মই এতিয়া পিচি ৰস ওলাই ল'ব লাগিব। মই ৰস ওলাই লওঁ। এতিয়া তালটো মই ধুনীয়াকৈ ওলাই লওঁ। ধুনীয়াকৈ মই ৰসটো ওলাই ল'লোঁ, আৰু এই ৰসখিনি মই তালৰ চেকিব লাগিব, নহ'লে ইয়াত অকণ অকণ আঁহ থাকে যে, আঁহবিলাক পেটত গ'লে পেটৰ বেমাৰ হ'ব। গতিকে মই ধুনীয়াকৈ চেকানাত চেকি লৈ আছোঁ। এনেকৈ চেকানাত চেকি ল'লে আঁহবিলাক নোহোৱা হৈ যাব। এতিয়া মই তাৰ কাৰণে চাউল লৈছোঁ। চাউলখিনি মই ভিজাই ৰাখি দিলোঁ। এতিয়া মই ধুনীয়াকৈ ধুই এখন গামোচাত উঠাই থৈছোঁ, কাৰণ এনেকৈ থ'লে সোনকালে চাউলটো শুকাই থাকে, পানীখিনি গুচি যায়। গতিকে মই এনেকৈ ৰাখি দিছোঁ। এতিয়া তাল পিঠা বনোৱাৰ কাৰণে মই চাউলৰ গুড়ি লৈছোঁ, চেনি লৈছোঁ এক বাতি, আৰু চুজি লৈছোঁ এবাতি, ইলাচি লৈছোঁ, লগতে ৰিফাইন লৈছোঁ। এতিয়া মই চেনিখিনি ইয়াতে গলাবলৈ দি দিছোঁ, আৰু ইলাচিখিনি মই গুড়া কৰি লৈ আছোঁ। চেনিখিনি মোৰ হৈ গৈছে, মই আঠা হৈ গৈছে। এতিয়া চুজিখিনি মই এনেকৈ এটা বাতিত ভিজাই থৈ দিলোঁ। কিছু সময় এনেকৈ চুজিখিনি থাকক। এতিয়া মোৰ চেনিৰ ৰসখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া ইয়াতে চেনিৰ ৰসখিনি দি দিলোঁ। একেলগ কৰি দি দিলোঁ। ইয়াত পিঠাগুড়িখিনি দি দিলোঁ। ইয়াত মই পিঠাগুড়িখিনি দি দিছোঁ। এতিয়া ধুনীয়াকৈ ফাটি দিম, আৰু থৈ দিয়া চুজিখিনিও মই ইয়াতে লগ কৰাই দি দিছোঁ। অকণমান গাখীৰো দি দিলোঁ। এনেকৈ কিছু সময় ধুনীয়াকৈ মই ঘুটি থাকিব লাগিব। এনেকৈ মই এইটো 20 মিনিটমান ৰাখি দিওঁ। মোৰ 20 মিনিট হৈ গ'ল। এতিয়া মই গেছটো জ্বলাই লৈছোঁ, আৰু কেৰাহীত ৰিফাইন দি দিছোঁ। এতিয়া ৰিফাইনটো গৰম হৈ গৈছে। এইখিনি হৈ গৈছে। মই ইয়াতে এতিয়া অকণমান চ'ডা দি দিলোঁ, কাৰণ চ'ডাটো দিলে পিঠাটো ফুলি উঠিব। বেছি দিয়া নাই বাৰু, মই অকণমান দি দিছোঁ। মোৰ পিঠা হৈ গ'ল। উঠাই ল'লোঁ। মোৰ পিঠা হৈ গ'ল। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।